বানৰ পাছত দিখৌ নৈৰ একে সেউজীয়া প্ৰাকৃতিক দৃশ্য বেলিমাৰ যোৱা কেশৱৰ আগতে কুলি চৰাইৰ মাত আৰু নানা চৰাই চিৰিকটি সুমধুৰ মাতেই ৰজন জনাইছে হাতীখোক গাঁৱৰ দিখৌ নৈৰ পাৰ হাতীখোক ধায়ালি নৈৰ গৰাতে প্ৰকৃতিৰ বুকুৰ পৰা প্ৰায়ে হেৰাই যাব ধৰা দুষ্প্ৰাপ্য বৰটোকোলা চৰাই দিখৌ নৈৰ ডুবিসমূহৰ কাষত বালিচৰত বহি খাদ্যৰ সন্ধানত সময় অতিবাহিত কৰা পৰিলক্ষিত হৈছে কি যে এক মনোমোহা পৰিৱেশ লগতে দেখা পোৱা গৈছে হাতীখোক দিখৌ নৈৰ পাৰে পাৰে বৃহৎ আকাৰৰ দুষ্প্ৰাপ্য বৰটোকোলা চৰাই আশ্ৰয়স্থল হিচাপে থকা শিমলু গছসমূহ এই শিমলু গছসমূহত অথবা ফুল তথা কপাহসমূহ উৰি উৰি বহু দূৰদূৰণিলৈকে কঢ়িয়াই নিছে বহাগ আৰু নতুন বছৰৰ বতৰা যি সময়ত এছাম অসাধু লোকে বনৰীয়া জীৱ জন্তুৰ চিকাৰ কৰি বন্য বিভাগৰ বন বিভাগৰ ৰুখতো পৰি আহিছে ঠিক তেনে সময়ত জয়সাগৰৰ হাতীখোক গাঁৱৰ ৰাইজে দুষ্প্ৰাপ্য বৰটোকোলা চৰাই আৰু শিমলু গছ সংৰক্ষণ কৰি দাঙি ধৰিছে মানৱতাৰ এক জটিল নিদৰ্শন নলবাৰীৰ পৰা সুৰদীপ বৰ্মনৰ ৰিপৰ্ট নিউজ 24 অসম।